যদি আপোনাৰ বেংকৰ একাউণ্ট এইকেইটা বেংকৰ ভিতৰত আছে নহলে বা অন্য কিবা বেংকতো আছে তেনেহলে এটি খুব সহজ উপায় দিয়াছো যাৰ সহায়ত আপোনালোকে বেংকৰ বহুতো কাম ঘৰত বহিয়েই কৰিব পাৰিব মই স্ক্ৰিনত যিকেইটা ফোন নাম্বাৰ দিছো আপোনাৰ বেংকৰ একাউণ্ট থকা হিচাপত ইয়াৰ নাম্বাৰটো সেভ কৰি ল'ব আৰু এই নাম্বাৰ কেইটাৰ সহায়ত WhatsAppত মাত্ৰ এটি হাই মেছেজ লিখি আপুনি বেংকৰ বহুতো কাম ঘৰত বহিয়েই কৰি ল'ব পাৰিব এই নাম্বাৰ কেইটা যাতে পাহৰি নাযায় তাৰ বাবে ভিডিঅটো সেভ কৰি ৰাখিব যেহেতু আমাৰ বহুতৰ একাউণ্ট SBI তে থাকে গতিকে মই SBI প্ৰচেছটো দেখুৱাই দিছো এতিয়া SBI নাম্বাৰটোত যদি মই হাই মেছেজ সেন্ড কৰি দিও তেনেহলে ইয়াত কিছুমান অপচন আহিব যেনে ধৰক গেট বেলেন্স মিনি ষ্টেটমেন্ট লগতে তলৰ এই আদাৰ সাৰ্ভিস অপচনত ক্লিক কৰিলে লোন ৰিলেটেড সাৰ্ভিস পেনশন স্লিপ এনেকুৱা বহুতো সাৰ্ভিস ব্যৱহাৰ কৰিব পাৰিব যদি বেলেন্স চেক কৰিব লাগে তেনেহলে এই গেট বেলেন্স অপচনত ক্লিক কৰক আৰু আপোনাৰ বেলেন্সটো ইয়াত শো কৰিব যদি ফোন নাম্বাৰটো WhatsApp বেংকিংৰ পৰা ৰেজিষ্টাৰ নাই তেনেহলে হাই দিয়াৰ পিছত এনেকৈ আহিব ইয়েছত ক্লিক কৰিব আৰু তাৰ পিছত আপোনাৰ একাউণ্টৰ লাষ্ট 4টা ডিজিট এন্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ নাম্বাৰত অহা OTP এন্টাৰ কৰিলে আপোনাৰ নাম্বাৰটো WhatsApp বেংকিংৰ বাবে ৰেজিষ্টাৰ্ড হৈ যাব আৰু বেলেগ বেংকৰ প্ৰচেছখিনি প্ৰায় একেই হয় কিন্তু মনত ৰাখিব এই সাৰ্ভিসসমূহ ব্যৱহাৰ কৰিবলৈ আপুনি যেটো WhatsApp নাম্বাৰেৰে মেছেজ কৰিব সেই নাম্বাৰটোৱে বেংকৰ লগত ৰেজিষ্টাৰ থাকিব লাগিব পিছে আপুনি বাৰু কি বেংকৰ একাউণ্ট ব্যৱহাৰ কৰি আছে কমেন্টত জনাব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি সকলোৰে লগত ভিডিঅটো শ্বেয়াৰ কৰি দিব